ইক' ৰিজৰ্ট যোৱা ৰাস্তাটো হয় এইটো। যোনখন ইক' ৰিজৰ্ট বনাইছে সেইখনৰ নামটো গল্ডেন পাগোডা ইক' ৰিজৰ্ট বুলি কয়। এইটো যোনটো ছিগনেল আগত দিয়া আছে মানে এই ছিগনেলটোৰ ফালৰ পৰা দি এইটোত সোমাই যাব পাৰি আৰু এনেকৈ মানে এনেই কাম কৰা মানুহবিলাক আৰু গাড়ীবোৰ যাবৰ কাৰণে সেই আগৰ যোনকেইটা নীলা নীলা আছে একদম সেয়া দিও অলপ আগৰ টিনেলটো দিগি সোমাই যায়। কিন্তু মানে এইটো গল্ডেন পাগোডা ইক' ৰিজৰ্ট বুলি যোনটো এইটো ছিগনেল দিয়া আছে এইটো মানে এইটো ৰাস্তা দি সোমাই যায়। চিকিউৰিটি থাকে যদি এইফালে আজি গৈ চাম গল্ডেন পাগোডা ইক' ৰিজৰ্ট এইটো। এইটো ৰাস্তা দিয়ে আগতে মই কেইবাৰমান আহিছোঁ অহাটো। এইবোৰ গছ ৰুই আছে, হুলুং গছ কিবা কিবি গছবোৰ আছে। এইবোৰ হুলুং গছ কিবা কিবি এইবোৰ ৰুই থৈছে মানে এইটো ফিঞ্চিং দি মেলি মানে এইফালে ৰোৱা আছে, এইবোৰ বনাই থৈছে। এইবিলাক কিছুমান ডাঙৰ গছ আছে আৰু কিছুমান সৰু সৰু পুলিবোৰ ৰুই থৈছে। এইবিলাক দুইটো চাইডে আছে, ফিঞ্চিং আছে। ৰাস্তাটো এনেকৈ আৰু জেগাটো এনেই ভাল লাগে মানে এইটো মানে দুইটো পাৰে মানে অলপ গছ পুলিবোৰ ৰুই থৈছে। এতিয়া এইটো ফৰেষ্টৰ আণ্ডাৰত আছে নেকি, আৰু যোনখন পাৰ্ক বনাই আছে মানে এইটো ইক' ৰিজৰ্ট বনাই আছে এইখন মানে কিবা কিবি আৰু চাংঘৰ টাইপত বনাই আছে। তাতে টুকুৰা টুকুৰি কিবা কিবি বুটলা বুটলি এইবিলাক কাম হৈ থাকে আৰু কিছুমানে ঘৰবিলাক বনাই থাকে আৰু সেনেকৈ চলি আছে। এইফালে মানে ইয়াৰলৈকে কেম্পাছটো শেষ হৈ গৈছে, মানে এইটো ফিঞ্চিংটো ইয়াতে শেষ হৈ গৈছে। মানে ইয়াৰ পৰা এইখন মানে কিবা কিবি গছ পুলিবিলাক ৰুই থৈছে আৰু লাইন লাইনকৈ মানুহ, আৰু এইটো ছাইডটো আছে অলপ আগৰলৈকে আছে। এইটো মানে এনেই অলপ ভাল লাগে আৰু বাইক চাইক লৈ আহিলে ভাল লাগিব। মানে এদিনাকে ফুৰিব আহিলে মানে ভাল লাগিব, কিন্তু মানে এনেই কাম চাম কৰিবৰ কাৰণে আহিলে মানে সিমান ভাল নালাগে যদিও এনেই অকল চোৱাটো হয় মানে, আৰু তেনেকৈ বাইক চাইক লৈ আহিলে ভাল লাগিব আৰু।